আলোচনাত ওচৰলৈ মাতিছিলোঁ, তেওঁ নাহিলে, দূৰৰ পৰাই আমাৰ লগত কথা পাতিছে, কাৰণ তেওঁ আমাৰ লগত কথা পাতিবলৈ অহা নাই, আমাৰ ওচৰত যি আন্দোলন কৰি আছে তেওঁলোকৰ লগত কথা। কিন্তু কথাটো হৈছে আমাক চৰকাৰে কিয় ইগনৰ কৰি আছে? আমি আজি 1.5 বছৰে চচলৰ ধৰ্ণাস্থলীত বহি আছো, আমাক মাটিৰ বিনিময়ত মাটি, আমাৰ সমস্যাটো চবতকৈ ডাঙৰ, কাৰণ আমাৰ মাটি ক'তো নাই। তেনে ক্ষেত্ৰত আমাক চৰকাৰ প্ৰশাসনে কিয় গুৰুত্ব দিয়া নাই, এইটো প্ৰশ্ন আমি যেতিয়া তেওঁক কৰিছিলোঁ। তেওঁ কৈছে যে বোলে তেওঁ চিফ মিনিষ্টাৰৰ ওচৰত কথা পাতিব, কথা পাতি আমাৰ লগত হেৰি কৰিব, কিন্তু কিমান দূৰ কৰিব এইটো আমি মানি নলওঁ, কাৰণ যেতিয়া আমাক হাতত তুলি দিব তেতিয়াহে আমি গম পাম এইখন চৰকাৰ সঁচাকৈ চৰকাৰ। কাৰণ আজিলৈকে যিমানখিনি প্ৰতিশ্ৰুতি দিলে চব ভুৱা আৰু মিছাই বুলি ক'ম, কাৰণ যিখন চৰকাৰে জাতি মাটিৰ ভেটিৰ কথা কৈছিলে সেইখন চৰকাৰে এতিয়া জাতি মাটি ভেটিটো চিনিয়ে নাপায়, কাৰণ শিলহাকৰ পাৰত থকা প্ৰত্যেকজন থলুৱা মানুহকে উচ্ছেদ কৰিলে, উচ্ছেদ কৰি আমাক না বিকল্প ব্যৱস্থাক না ক'ৰবাত সংস্থাপন দিছে, না উচিত মূল্যত আমাক ক্ষতিপূৰণ দিছে। য'ত নেকি তেওঁ প্ৰেছ মিট মাতি পেলাই এইটো কয় যে গুৱাহাটীৰ বিঘা মাটিৰ দাম হৈছে 7 কোটি টকা, তেতিয়াহ'লে আমাৰ 1 কঠা 5 লেচাত কিমান টকা হ'ব সেইটো চাওক। আমি আজি যি ক্ষতিপূৰণ দিছে সেই ক্ষতিপূৰণে আমি গুৱাহাটীত ক'ৰবাত মাটি কিনিব পাৰিম নেকি? যিহেতু আমি গুৱাহাটীক কেন্দ্ৰিক, আমাৰ জীৱিকা ইয়াত, তেনেস্থলত আমি ক'ত যাম? আমি গাঁৱলৈ ঘূৰি যাব নোৱাৰোঁ, কাৰণ গাঁৱত আমাৰ মাটি নাই। আমি ভূমিহীন কাৰণে আমি আন্দোলন কৰিছোঁ, কাৰণ তেওঁ কৈছে ভূমিহীন মানুহে মাটি পাব। এতিয়া ভূমিহীনৰ কাৰণে কিয় চিন্তা কৰা নাই? সেইকাৰণে এই চৰকাৰখনক অনুৰোধ কৰিবলৈ মন নাই আৰু, কাৰণ আমি বহুত অনুৰোধ কৰিলোঁ, 50খনতকৈ অধিক মেমৰেণ্ডাম আমি দিলোঁ, তাৰ কোনো উত্তৰ এতিয়ালৈকে আমি পোৱা নাই। সেইকাৰণে এটাই সকিয়নি দিছোঁ যে আজি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ, কিন্তু জংগী হ'বলৈ আৰু বেছি পৰ নাই, আমি জংগী হ'বই লাগিব। আৰু শিলহাকৰ পাৰত যি দালাল ৰাজ চলি আছে, মন্ত্ৰী বিধায়কৰ যি চেলা চামুণ্ডাই শিলহাকৰ পাৰত দালাল ৰাজ চলাই আছে, সেইবিলাক নাকি লগাওক জল্দি। কাৰণ 100 মিটাৰৰ বাহিৰত যিখিনি মাটি বাচি গৈছে তাত 7 লোচা 5 লোচাকৈ যিসকল মানুহ আন্দোলন কৰিব অহা নাই তেওঁলোকক তাতে বহাইছে, কিন্তু তেওঁলোক কিমান সুৰক্ষিত? তাত কি ভূমিপট্টা দিব নেকি? শিলহাকৰ পাৰৰ কোনোখিনি মাটিয়ে ভূমিপট্টা নাই। তেনেস্থলত এতিয়া এটাই কথা ক'ব বিচাৰিছোঁ, দালাল ৰাজ বন্ধ কৰক। আমি যেনেকৈ ঠগবাজিত ফচিলোঁ, এনেকুৱা আৰু যাতে কোনো মানুহক ঠগবাজিত নফচায়।